এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। ক'ত পাম দেউ? পাবি, তাই য'ত আছে ত'তেই পাবি। ভালকৈ বিচাৰিব লাগিব। তই পূব, পশ্চিম, উত্তৰ, দক্ষিণ এটাইকেইটা ফালে বিচাৰ, পাবিয়েই তই। এতিয়াৰ পৰা বিচাৰ আৰম্ভ কৰ, যা। ফটোত দেখিয়ে তপত গাখীৰত আখৈ পৰি, আচল মানুহজনী আহিলে তই তাতে থাকিবিগৈ যেন পাইছো। গাভৰু কালত চব ছোৱালী একে দে, আমিও গাভৰু কালত একেবাৰে পৰি মৰা বিধৰ নাছিলো নহয়। জয়াম বৃন্দাবনহঁতে এতিয়াও কয় ফিনিছ কৰ, হয় মোৰ দেৰি হৈছে। এক গয়া সরল মনা নাম গোবর্ধন। মানে কি কি কাম আছে মানে ক'লেই হ'ল আৰু, আমি মানে লাগি যাম। মানে গোবকাই অহা নাই নেকি? তাক সমুদায় মই সেই চাপৰিলৈ পঠাইছো গাখীৰৰ বইনা দিবলৈ। তেতিয়াহ'লে কথাটো বুজা নাই। কাইলৈ গোবকাই হতুৱাই পেণ্ডেলৰ খুঁটাকেইটা কটাই থবা। পেণ্ডেলৰ কাম মই পাৰ্টি এটাক কণ্টেক্টত দিছো। কিন্তু গাঁৱৰ মানুহবোৰে গাঁৱৰ মানুহ সমুদায় আগৰ গাঁৱৰ মানুহ হৈ আছে জানো? কাম কৰিম বুলি সমুদায় আহিব, এনেৰে দা এখন লৈ বাঁহত কোব এটা মাৰি চাহ পানী ঢুকিব। লাহে লাহে ইগিল সিগিল কৰি এটা এটাকে নাইকিয়াই হ'ব। কথাটো আপুনি মিছা কোৱা নাই বৰপিতাই। উমৰামৰ ঘৰত নেদেখিলি নে সমুদায়? পিছত সমুদায় হাজিৰা কৰা মানুহ আনিহে পেণ্ডেল বনাবলগীয়া হ'ল। গাঁওখনত বিয়া হ'লে তামোল কটা মানুহৰ অভাৱ। মই সমুদায় তামোল কাটিবলৈ দুজনী হাজিৰা কৰা মানুহ বন্দবস্ত কৰি ৰাখিছোঁ। মানে তেতিয়াহ'লে মানে আমাৰতো আৰু কামেই নাই। মানে আমি মানে হাতে হাতে প্ৰেজেণ্ট লৈ মানে বিয়া খাবলৈ আহিব লাগে। মানে কাম সমুদায় তহঁতৰ কেলে নাথাকিব? পেণ্ডেল ৰন্ধা বঢ়া এই কামখিনিয়ে মই কণ্টেক্টত দিছোঁ। ৰিচেপশ্যন সমুদায় তহঁতেই কৰিব লাগিব। আৰু পুলিচ অফিচাৰৰ বিয়া সমুদায় কিমান ডাঙৰ ডাঙৰ মানুহ আহিব। তেতিয়াহ'লে আমি মানে যাওঁ আৰু। ঐ গ'লো উঠ ব'ল। ধৈৰ্য অকমান বহ। কণ মাই ভাই ককাইৰক চাহ পানী দে। মইনাজান, তাই লাভ নাই, দিছিলে এটা দে, পানী দে, গা ধুওঁ। পানী থোৱা আছে, চোলা চুৰিয়া গেলাই আনিছো। কোন এতিয়া তিয়াই নিদিলে হৈ যাব। ৰচোন
মতা মানুহে গা তিয়াওঁতে মাইকী মানুহ ৰৈ থাকে নেকি হে থাকিলে কি হয়নো লাজ নালাগে নেকি হা তই তাতে সৌবোৰ থৈ ভিতৰলৈ যা থাপনাত চাকি গছ লগাই দিবি গধূলি টাইম নহ'ব মই গাঁওবুঢ়া তালৈ যাব লাগে আৰু শুনচোন মই নাজান মই এতিয়া ভাত নাখাওঁ একেবাৰে নিশা খাম আছে যদি মুড়ি 4টা মানকে দিবি দেই তাতে ভোকত একেবাৰে বজনা বাঢ়ি আছে শুনিলে ভয়হে খাবি কৃষ্ণ কৃষ্ণ হৈ পিনে গৈছিলি যদি সিহঁতৰ ঘৰতো সোমাই নাহিলি কেলৈ তাতে ভাত মুঠি খাই তই চাহপাত কেইটামানো লৈ আহিব পাৰিলিহেঁতেন সোমাম বুলি ভাবিছিলো কিন্তু সোমোৱা নহ'ল কাৰণ তাই নিজৰ মানুহ সেইদৰেনো ক কিলো হে কিয় নকম প কামতে দিনটো টিকা ফটা ৰ'দত টিকলৌকে ঘূৰি এধা পোৱা বেঙেনাটো হোৱাতে ঘৰ চাপিলিহি মই কেহানিবাই কোৱা নাছিলো বোলো হিয়া গিয়েকে তই আনিবিগৈ বুলি কেইবাবাৰো হৈ বাগিচা গোন্ধই মলমলাই যোৱা চাহপাত আনি চেচমেচ পৰক দিলে মই বেটীজনী আনি খুৱাব লাগে লাগিল নে গেলা গপটো যদি নিজৰ বৌতীজনী থাকিলহেঁতেন বোলে ইমান পৰিশ্ৰম কৰি পিতেকটো আহিছে মৰম কৰি জলপান খুৱাই থাকিলহেঁতেন এহাতে বিচনীয়ে বাঁহ দি গা জুই পেলাই দিলেহেঁতেন ইটো হাতৰ আঙুলিয়ে চুলিত ফুট লগাকৈ এলগাই খেলি থাকিলহেঁতেন শুনিছো আৰু দেই এপানে চা ফুট ফুটাই থাকিব নালাগে জলপান খা নাখাওঁ ভোক পলাল চাওঁ দে মই খুৱাই দিওঁ বাৰু মুখ মেল মেল মুখ এইটোৱে তাক মন নকৰো গোৱাটো মুখ মেল মেল বুজিছ মইনা তোৰ যে খেচকেচনিত মই পিতাম্বৰক তোক খুজিবলৈ তোৰ যে যমদগ্নি বাপেৰ ওচৰলৈ পঠাইছিলো মনত আছে যাৰ কন্যা তাৰ বিবাহ তাৰো সাধ্য নাই সেইযোৰা ভাঙিবলৈ একে গয়া সৰল মনা নাম গোবৰ্ধন একে গয়া সৰল মনা নাম গোবৰ্ধন এইটোৱে মই তাক মৰম নকৰো গোৱাটো কথা মুখ মেল একোনো খাই ল খা সোনকালে গাঁওবুঢ়া তালে যা তই নগলে বিয়া হ'ব জানো কাটিংনো মাৰ কিয় হে মুখ মেল হেৰি নহয় গোলোকৰ কথা যে এধাখনীয়াকৈ এৰিলি তাৰ বৰ তন্ত্ৰ উপেশ্বৰী বাপেকে গোলোকৰ নামত জুইত ধান খেদালো নিদিয়ে একোনো খাই ল তোকনো কোনে ক'লে সেয়ে মানে কিনা আমে বাটতে মোক পাই সি চাইকেলত তুলি লৈ আনোতে অতি বিতান্ত কৈছিল বুজিছ মইনা তোৰ যে খেচকেচনিত মই পিতাম্বৰক তোক খুজিবলৈ তোৰ যে যমদগ্নি বাপেৰ ওচৰলৈ পঠাইছিলো মনত আছে
কোন লাট চাহেব টিলিঙা বজাই মাতিছে যে মাত মাতিবলৈ মুখত সোপা দিয়া আছে নেকি মইহে দেতাই পিতৌ হয় দেতাই আহ ঐ মুহাৰতে বহগৈ মই গৈছোঁ মইনা মইনা এইফালে চাহ পানী দিবি পিতৌ আহিছে কচোন পিতৌ ক'ৰ পৰা অহা হ'ল ঘৰৰ পৰা নে চাপৰিৰ পৰা ঘৰৰ পৰাহে দেতাই কি সকামত বা অহা হ'ল বিনা সকামততো তই কলৈকো গা নলৰা মই মানে দেতাই তোৰ কামতে আহিছিলোঁ বতাচোন মইনাক জানো এনেকে সদায় ঘৰতে সোমোৱাই থবি সেই বুলিতো মই ক'তো ঘোষণা কৰা নাই পিতৌ উলিয়াই দিয় যদি ভাল ল'ৰা এটা দিওঁ দে মনে বিচৰা ল'ৰা পালে এসপ্তাহতে বিয়া পাতিম মনে বিচৰা ল'ৰাই দেতাই দে দিওঁ চা পিতৌ মই খাৰাং খাজ মানুহ মোৰ আগত খাৰাং খাজ কথা ক'ব লাগে ছাছপেণ্ড ৰাখি কথা কোৱা মানুহ মই বৰ বেয়া পাওঁ মনে বিচৰা ল'ৰা মানে দেতাই মই সেই গোবৰৰ কথাকে ক'ব বিচাৰিছিলোঁ ঘূৰা চাহ পানী ঘূৰা ঘূৰা পুলিচ নহয় পিতৌ প্ৰস্থান কৰ তই মানে দেতাই কথাটো দৰকে ভাবিছাচোন প্ৰস্থান কৰ গোবৰে বোলে ইয়াতে কাম বন কৰি থাকে মাজে মাজে বোলে নিশাও ইয়াতে থাকে আকৌ শুনিছোঁ ইহঁত দুটাৰো হেনো মনৰ বৰ মিল তোৰ ঘৰতো ভনীয়ে তিনিজনী আছে নহয় তাই এজনী গোবলৈ নিদিয় কেলৈ হাত মাৰোৱা কেলেহুৱা এটালৈ সি মোৰ ছোৱালী ধৰেহি মোৰ ছোৱালী থুপুৰি হোৱা নাই তই প্ৰৱেশ কৰাৰ পথেৰে ভালে ভালে প্ৰস্থান কৰ নহ'লে মোৰ জাই উঠিব লাগিলে খবৰদাৰ এই ঘৰত যেন গোবৰৰ প্ৰৱেশ নঘটে যদি ঘটে দেখি তাক গোবৰ নেলুত পৰাৰ আগতে বেলেগৰ নেলুত পৰিব যাৰ কন্যা তাৰ বিবাহ কাৰো সাধ্য নাই সেইযোৰা ভাঙিবলৈ মই কি হ'ল হয় সেয়া সেই দিনটোৰ কথা মনত পৰিলে কিবা সপোন সপোন যেন লাগে তই পিতৈ ককাইদেউৰ মুখৰ পৰা শুনিছিলিহে মই নিজ চকুৱে দেখিছিলোঁ নিজ কাণে শুনিছিলোঁ সেই দিনাখনৰ পৰা পিতায়ে বেকিদাখন ধৰাই একেবাৰে হাত মেলিলে পোৱাকে থৈছিল তোৰ চাগে তেতিয়া খুব ভয় লাগিছিল ন মই নাজান নাই মই একেবাৰে টেমকিয়া হৈ আছিলোঁ পিতায়ে কিন্তু মোক একো নকলে জান গোটেই খং খোপা বটিৰ ওপৰতে জাৰিলে কথা চবাই থাকোঁতে দেৰিয়েই হ'ল নহয় তোৰ লগতে দিনত মোৰো ভাত খোৱা নহ'ল দেৰি নকৰিবি শুনিছনে তাতে জিন নেযাবি গাখীৰ খাহী ছাগলী তামোল পাণৰ লেঠা মৰিল যেতিয়া বাকীবোৰৰ কাৰণে সমুদায় কোনো চিন্তা নাই এই গোবৰ তই সমুদায় বহি নাথাকি এটা কাম কৰ কওকচোন গাঁওবুঢ়া কাই কাইলৈৰ পৰা যি জোৱাইকে ধৰি মোৰ বংশৰ বুঢ়ীৰ বংশৰ সকলো মানুহ আহি ইয়াত গোট খাবহি ইমানবিলাক মানুহক সমুদায় পাকঘৰত ভাত ৰান্ধি খুৱাব পাৰিবি জানো দৈনিক দুটা দুটা ভোজেই হ'ব গাঁওবুঢ়া কাই এতেকে তই এতিয়া 3টা চৌকা খান সেইখন চালিৰ তলৰ পৰা ছাগলী বেলেগ জেগালৈ নিয়া আছে ছাগলী গঁৰালতে সমুদায় বৰ্তমান ভাত পানী ৰন্ধা কাৰ্য চলিব এই বিয়াৰ লুচি আঞ্জাও তাতে চলিব যা এই গোবৰ এতিয়া ইয়াত বহি চুপতি মাৰি থাকিলে কাম নহ'ব তই সমুদায় সেই চৌকা খানগৈ এই আগতে সেই গঁৰালৰ ভিতৰটো কোৰেৰে চুৰুকি পৰিষ্কাৰ কৰি ল'বি বুজিছ যা 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 সময় নাই এইটো মানে ৰাইজক মানে একেবাৰে ইনচাল্টিং কৰা মানে কাম হৈছে মানে ঠিক আছে কথাটো বুজা নাই পাতক কণ্টেক্ট দি বিয়া পাতক আমিও চাই ল'ম কি বিয়া হৈ বিনা কণ্টেক্টে তই সেই মুখৰা আলপেচন ধৰিছগৈ হয়নে মানে তোৰ ঘৰখন চলোৱা কণ্টেক্ট তই কাক দিছ গদিয়েনো ঘুপিয়াইছ কেলে হে ধায়ে ঘুপিয়া এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন ৰভা তেতিয়া হ'লে কণ্টেক্টত দিলে
অকল ৰভাই নহয়, ৰন্ধা বঢ়া বিলোৱা সমস্ত গাঁৱৰ ৰাইজ তেতিয়াহ'লে খাবলৈহে যাব লাগে আৰু গাঁওবোৰে এক প্ৰকাৰে ভালেই কৰিছে বুজিছ। কি ভালে কৰিছে? ৰহিমদাৰ জীয়েকৰ বিয়াত কি হৈছিল মনত নাই? বিয়াৰ দুপৰলৈকে দেখোনতো ৰভাই নহ'ল। ভাগ্যে মই পবিত্ৰ আৰু ধৈৰ্য মিলি মানুহ বহিব পৰা কৰিলোঁ। হ'লেও গাঁৱৰ সমাজ বুলিতো কথা এটা আছে। ৰহিমলা বাৰী দুখীয়া গুণে বাৰু মানুহে ঠগিলে, গাঁওবুঢ়া চহকী মানুহ চবেই কাম কৰিলহেঁতেন। গাঁওবুঢ়াৰ গেলা পোৱালি মনেই গোন্ধাইছে। ৰহিমলাৰ জীয়েকৰ বিয়াত মাটিকণ গাঁওবুঢ়াক বন্ধকীত নিদিয়া গুণেই গাঁৱৰ ল'ৰা মুখাক উচতাই শৈলঠকত পেলোৱা নাছিল ৰহিমলাক। বাৰীলৈ যি পাত সুবিবলৈকো একে পাতকে গাঁওবুঢ়াই প্ৰমাদ গণি আগতেই চব কণ্টেক্টত দি লেঠা মাৰি থৈছে। সেই গুণে ল'ৰাবোৰ বেয়া হৈছে। ভাত 4টামান দিওঁনে? দে তোৰেও থবি। হ'ব, তই খাচোন। এইটো মানে ৰাইজক মানে একেবাৰে ইনচাল্টিং কৰা মানে কাম হৈছে মানে। ঠিক আছে, কথাটো বুজা নাই? পাতক, কণ্টেক্ট দি বিয়া পাতক, আমিও চাই ল'ম কি বিয়া হৈ। কথাটো বুজা নাই? ধান খাই কৰি পুৰি থাকিম। মোৰ ভাগত চিফ গেষ্ট ৰিচিপশ্যনৰ দায়িত্ব পৰিছে বুজিছ। দৰালৈ যাব লাগিব, মানে VIP হ'ল। তই মানে চেপচেপাই নাথাকিবি দেই পবিত্ৰ। তহঁতে মানে চব কথা মানে লাইট কৰি কৰি মানে গাঁওখন খালি মানে। গাঁও মই খালোঁ হিতেশ্বৰ, মই চেৰাপ খাওঁ, গাঁও চাওঁ নাখাওঁ। গাঁও খাই চেৰাপ নোখোৱা মানুহে মানে তহঁতৰ দৰে মানুহে। তই পবিত্ৰ কথাটো বুজিছোঁ চেৰাপ খাওঁ মই কাৰো ওচৰত মোৰ দেই। এই তহঁতক গাঁওবুঢ়াই চিঞৰবোৰ মাৰো, পিছত পিঠিত হাত ফুৰাই দিলে তহঁত মৰি যাবি। মানে তই মানে কি কলি মানে? মই মদ খাব পাওঁ, বমি কৰিব পাওঁ, খালত পৰি যাব পাওঁ, কিন্তু কণ্ট্ৰল মোৰ ঠিক আছে দেই। হাই হৈছে খুব হাই হৈছে। মই সদায় কৈ আহিছো নহয়, মোৰ দোকানৰ মুখত চৰ্চা নিন্দা চলিব নোৱাৰে। কিন্তু সৰু তই কথাটো বুজিছ নাই? ই গেলা মদাহী এটাই। মোৰ কথা এক, ইয়াত গালি সপনি মাৰপিট বেয়া সমালোচনা আদি নচলিব, কাৰণ মই আৰু মোৰ দোকান নিউট্ৰেল। বুজিছনে? ঐ ভাল বেয়া মদাহী সাধু সকলোৱে মোৰ কাষ্টমাৰ, বুজিছ নহয়? অনেষ্টি ইজ দি বেষ্ট পলিচি। মোৰ কাষ্টমাৰ নাভাঙিবি দেই। তই মানে হেৰি নহয় মানে সেই গাঁওবুঢ়া ঘৰ মানে বিয়াৰ পেণ্ডেল ৰন্ধা বঢ়া চব মানে কণ্টেক্টত দিয়া কথাটো জানিছ নহয় মানে? তাতে কি হ'ল? তই কথাটো বুজিছ নাই? গাঁওবুঢ়াই আমাক অৱমাননা কৰিছে, তামোল কাটিবলৈ কথাটো বুজিছ নাই? হাজিৰা মানুহ লগাইছে। ইয়াৰ মানে এটা উচিত বিচাৰ মানে হ'ব লাগে নে মানে নেলাগে? নালাগে। তই মানে ধৈৰ্য মানে শুন দোকানৰ মুখত এইবিলাক কথা পতা ভাল নহয়। বল মোৰ পাৰিলে যাওঁ, বল। মইতো কৈ আছো মই নিউট্ৰেল। বল পবিত্ৰ, বল। তেনেকৈ নকবিছো নহয়। বিয়া ঘৰ এখনত কিমান কাম কৰি থাকে তই নাজান নেকি? গাঁওবুঢ়াই যদি পেণ্ডেল ৰন্ধা বঢ়া চব কণ্টেক্টতে দিছে, তই তাত কৈছগৈ কি? গাঁওবুঢ়া কা ঘৰ এতিয়া একেবাৰে ইফিউজি কেম হৈ আছে বুজিছ। বিনা কণ্টেক্টে তই সেই মুখা আলপেচন ধৰিছগৈ হয়নে? মানে তোৰ ঘৰখন চলোৱা কণ্টেক্ট তই কাক দিছ? যদিওনো ঘুপিয়াইছ কেলে হে? ভায়ে ঘুপিয়া। এইখিনি কুখনে ছবিয়াই চপা ভাঙি ঠিক কৰ। তাৰপিছত পিছফালে বেয়াতে জিকা গুটি আছে, ৰুব লাগিব। চা এইবেলাৰ ভিতৰতে এইখিনি কাম শেষ হ'ব লাগিব। কিন্তু ৰ'দটোহে বৰ টান। লোকৰ ঘৰততো ইয়াতকে টান ৰ'দত কাম কৰ। হ'ব দে, পাৰিম আৰু।
আজি খাজলে চাউলৰ খৰচ নাই মই যাওঁ খেয়ালিহঁতৰ ঘৰত কাম কৰি যি পাওঁ তাকে আনিহে ভাত ৰান্ধিম ভোক লাগিলে মুই 4টামান আছে তাকে খাবি মোমাই তই মোক সামান্য কাম এটা কৰি নিদিলে মৰণ গোবৰ কিনো কাম মোমাই মোক আকৌ মইনাই বেলেগ কাম বটাই থৈ গৈছে হেৰু তোৰ ঘৰৰ কাম সদায় কৰি থাকিব পাৰিবি সামান্য কাম সাউতৰে কৰি দে হিয়া হ'ব পায় নাই নাই একো চিন্তা কৰিব নালাগে নাহিলে কিন্তু মই তোমাৰ ঘৰৰ সন্মুখত হাংগাৰ ষ্ট্ৰাইক কৰিম আহা নবৌ গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণী তাৰ অতি টেঙৰি কথাই কামে পতিৰ কাষে চৰা একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ